মই বৰ্তমান এয়া উপস্থিত আছোঁ যোৰাবাটত। আমি পুৱাৰে পৰাই দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ, আৰু এনেদৰেই আচলতে ৰাতিপুৱাৰে পৰাই আজি দ্বিতীয় দিনত ভৰি দিছে। পুৱাৰে পৰাই এনেদৰে কেব চালকসকলে এই স্থান পথ অৱৰোধ কৰি স্তব্ধ কৰি তুলিছে প্ৰায় যাতায়াত। আৰু যোৰাবাটত আজি দ্বিতীয় দিন এয়া প্ৰতিবাদৰ। মেঘালয়ত অসমৰ বাহনক আক্ৰমণৰ প্ৰতিবাদ স্বৰূপে আচলতে এই প্ৰতিবাদী সমদল উলিওৱা হৈছিল। তাৰ পাছতে আজি পুৱাৰ ভাগত পথ অৱৰোধ কৰি এক প্ৰকাৰ স্তব্ধ প্ৰায় হৈ পৰিছে। মই মেঘালয়ৰ দিশৰ পৰা গুৱাহাটীত প্ৰৱেশ পথ দেখুৱাইছোঁ পোনে পোনে, আৰু ইতিমধ্যে প্ৰায় খালী হৈ আছে। কেৱল অসমৰ বাহনসমূহে আহিবলৈ দিয়া হৈছে, সেয়েহে কোনো ধৰণৰ বাহনৰ চলাচল এই মুহূৰ্তত ইয়াতে দেখিবলৈ পোৱা নাই। আৰু বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকসকলেও এনেদৰে আবদ্ধ হৈ আছে এই স্থানতে, কিয়নো প্ৰতিগৰাকী ব্যক্তিকে এই স্থানলৈ যিসমূহ বাহন আহিছে তেওঁলোকক উভতাই পঠিওৱা হৈছে শ্বিলঙৰ দিশে। আৰু কিয়নো মেঘালয়ৰ পৰা ৰেজিষ্ট্ৰেশ্যন বাহন, মেঘালয়ৰ পঞ্জীয়কৃত বাহন মহানগৰীত প্ৰৱেশ কৰাৰ অনুমতি কেব চালকসকলে প্ৰদান কৰা নাই। আৰু এটা কথা ক'ব লাগিব যে আজি দ্বিতীয় দিনত ভৰি দিছে এই প্ৰতিবাদে, কিন্তু তাৰ পাছতো কোনো বিভাগীয়ভাৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই, কোনো আলোচনালৈ কোনো অহা নাই। সেয়েহে ক্ৰমাৎ ক্ষোভ বৃদ্ধি পাইছে এইসকল চালকৰ। কেতিয়ালৈ এই প্ৰতিবাদ চলে তাৰ কোনো নিশ্চয়তা নাই। এনেদৰে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটকসকল এই স্থানত আবদ্ধ হৈ আছে আৰু সমান্তৰালভাৱে পথ অৱৰোধ কৰিছে, অৰ্থনৈতিক অৱৰোধ কৰিছে। কেৱল অসমৰ পঞ্জীয়নকৃত বাহনসমূহে মহানগৰীত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। সমান্তৰালভাৱে কিন্তু যিসমূহ বাহন মেঘালয়ৰ পঞ্জীয়নকৃত বাহন, সেই বাহনসমূহ এই স্থানৰ পৰাই উভতাই পঠিওৱা হৈছে। এনেদৰে এওঁলোকে ইয়াতে আহি একত্ৰিত হৈছে। এই স্থানৰ পৰাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। কেৱল যোৰাবাটৰ মাজমজিয়াত, এয়া যোৰাবাটৰ উৰণ সেতুৰ তলৰ দৃশ্যাংশ মই দেখুৱাইছোঁ। এনেদৰে পুৱাৰে পৰাই আচলতে এওঁলোকে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই স্থানীয় একাংশ চালক আছে, প্ৰতিবাদী চালক, তেওঁলোকৰ পৰা জানিব বিচাৰিছোঁ কিমান দিনলৈ চলিব এই প্ৰতিবাদ আৰু কেনেধৰণে আগবঢ়াই নিছে সমগ্ৰ প্ৰক্ৰিয়া। চাওক, যোনটো প্ৰতিবাদ নদীটো চলি থাকিব যেতিয়ালৈকে আমাৰ যোনটো দাবী আছে এহেঁতে যেতিয়ালৈকে মেঘালয়ৰ ফালৰ পৰা কোনোবা ছেক্ৰেটাৰী ইয়া মিনিষ্টাৰ কোনোবা আহি কিনে আমাক আশ্বাসন দিব লাগে যে নেক্সট টাইম পৰা এইটো নহ'ব, আৰু কম্পনচেশ্যন দিব লাগিব যিমান গাড়ী ডেমেজ হৈছিলে মেঘালয়ত। আৰু আপোনাৰ যোন মেডিকেলত আছে এই ট্ৰিটমেণ্টৰ চব দায়িত্ব মেঘালয় গভৰ্ণমেণ্টে ল'ব লাগে। কিয় মেঘালয়ৰ ঘটনা হৈছিল এইটো। আমাৰ অসমৰ পুলিচ ইমান ভাল, আমাৰ চাওক আমিও প্ৰটেষ্ট কৰি আছো, ਪਰ মেঘালয়ত গাড়ী এটাও দেখা পাইছে আপুনি ধ্বংস হোৱা, কিয় আমাৰ পুলিচে ভাল, আমাক পুলিচে বুজায়। पर इफाले मेघालय की হয় গাড়ী ভাঙিলে ভাঙি থাক, মেঘালয় পুলিচ কি কৰে তেতিয়ালে? কালি যেতিয়া গাড়ী ভাঙিছিলে মেঘালয় পুলিচও আছিলে ওচৰত, মেঘালয় পুলিচে কি কৰিলে? মেঘালয় পুলিচ একশন হোৱাৰ পিছত আহে, একশনৰ আগত নাহে। যেতিয়া প্ৰটেষ্ট হৈ আছিলে মেঘালয় পুলিচে পাৰমিশ্যন দিছিলে কেচিওক যে আপুনি কৰক প্ৰটেষ্টটো, আপুনি কৰক। হেঁতে পাৰমিশ্যন দিয়া বাদে এনেকা ঝমেলা হ'ল, জটপট লাগিল। এইটো প্ৰত্যেক বছৰ হয়। আমাৰ কি অসম কি ঢোল নেকি? ইফালে অৰুণাচলে আহি কিনে বজাই কিনে যায়, ইফালে নাগালেণ্ডে বজাই কিনে যায়, ইফালে মণিপুৰে বজাই কিনে যায়। আমি দেখা পাইছে এতিয়া ইমান মানুহ গোট হৈ আছে। আমাৰ চবৰ লগত প্ৰব্লেম নাই, মেঘালয়ৰ মানুহৰ লগত চবেই বেয়া নহয়। এটা আছে, এটা গ'ল এই কেচিঅ'। মেঘালয় গভৰ্ণমেণ্টে যেতিয়া এটা কেচিঅ'ক কণ্ট্ৰল কৰিব নোৱাৰে, পুৰা গোটেইখন মেঘালয়ত কেনেকৈ কণ্ট্ৰল কৰিব? এইটো ডাবল ইঞ্জিনৰ চৰকাৰ, ইঞ্জিনিয়াৰ চিজ হৈ গ'ল। ইটোৱে মই কথা মই কম, আপোনালোকৰ জীৱিকাৰ কথাটো আহিব। দুদিন ধৰি আপোনালোকে বাহন চলাব পৰা নাই, বাহনসমূহ আপোনালোকৰ ৰৈ আছে, EMI আছে, এনেকুৱা ধৰণৰ কথাও কিন্তু আহিব। আজিও কোনো ধৰণৰ আলোচনাৰ মাধ্যমেৰে অহা নাই। কাইলৈও যদি আপোনালোকে প্ৰতিবাদ কৰি থাকে আপোনালোকৰতো জীৱিকাৰ কথাখিনি আহি যাব। চাওক, আপুনি যেনেকৈ মোক ক'লে যে কালি ইয়া পৰহি, এইটোতো আমি হ'ব নিদিম। কিয় কওকচোন? এন্তে বাধ্য হৈ যাব। কিয় ইয়াৰ পৰা আমি গাড়ী যাব দিয়া নাই, তেলৰ গাড়ী হ'ল ইয়া যিকোনো বস্তু গাড়ী আমি যাব দিয়া নাই। অভিয়াছলি সিহঁতৰ যেতিয়া বস্তুটো তাতে ঘৰত নাপাব, তেতিয়া সিহঁতে ওলাই কিনে আহিব লাগিবই। তেতিয়া সিহঁতে নিজৰ চৰকাৰক অলপমান প্ৰেছাৰ দিব, তেতিয়া অট'মেটিক এইটো সমাধানটো হ'বই। অলপ দেৰিয়ে হওক, আমি বিচাৰোঁ যে সোনকালে আহক, আপুনি সমাধানটো চল্ভ কৰি দিয়ক। কিয় দুইফালেও মানুহ কষ্ট পাই আছে। এইটো নহয় যে খালি অসমৰ মানুহে কষ্ট পাইছে, দুইফালে মানুহ কষ্ট পাই আছে। আপোনাক এটা পাব্লিকে চৰকাৰ কিয় বনাইছে? ভোট দি কিনে যে মানুহ কষ্ট নাপাওক। আজি ভোট দিয়াৰ পিছত চবে কষ্ট পাই আছে, কিহৰ চৰকাৰ হ'ল এইটো? চৰকাৰ হয় নেকি? মই এইটো দাবী যে যিমান সোনকালে আপুনি পাৰে আপোনাৰ মিনিষ্টাৰ কোনোবা আহি কিনে কৈ দিব লাগে যে প্ৰব্লেমটো ইমান আছে, আমি কৰি দিম চল্ভ, কম্পনচেশ্যন আমি দি দিম, আৰু নেক্সট টাইম পৰা এইটো নহ'ব। এই আন্দোলনটো শেষ হৈ যাব, তাৰপিছত চবেই মিলি কিনে জুলি কিনে চলিব পাৰে। মই এইটোৱে ক'ম।
হয় নিশ্চয়কৈ মই সঞ্জয়ক পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছো এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে আৰু প্ৰতিবাদ ক্ৰমাৎ সন্ধিয়ালৈকেও চলি আছে আৰু এই প্ৰতিবাদ কিমান দিনলৈ চলাই কোনো ধৰণৰ নিশ্চয়তা আহি পৰা নাই কিন্তু এটা কথা ক'ব লাগিব যে সমান্তৰালভাৱে কিন্তু সকলো প্ৰকাৰৰ ব্যক্তিয়ে এই প্ৰতিবাদত প্ৰভাৱান্বিত হৈছে এখন বাহন পোনে পোনে মই দেখুৱাইছো এক্সক্লুচিভলি আৰু এই বাহনখন এনেদৰে আবদ্ধ কৰি ৰাখিছে এইসকল চালকে এইখন বাহন মেঘালয়ৰ দিশলৈ যাবলৈ আহিছিল তাৰ পাছতে এনেদৰে আবদ্ধ কৰি ৰাখিছে জবাবদিহি কৰিছে বিভিন্ন দল সংগঠনৰ নেতাই আহি তেওঁলোকক সহযোগিতা আগবঢ়াইছে তাৰ পাছতে এয়া দৃশ্যাংশ মই পোনে পোনে দেখুৱাইছো এনেদৰে উত্তাল হৈ আছে যোৰাবাট আৰক্ষী বাহিনী উপস্থিত আছে বিভিন্ন ধৰণৰ সংগঠনৰ নেতাসমূহ উপস্থিত আছে এয়া দৃশ্যাংশ দেখুৱাইছো এনেদৰে জবাবদিহি কৰিছে এয়া দৃশ্যাংশ পোনে পোনে মই দেখুৱাইছো বন্ধ কৰি ৰাখিছে এখন বাহন আবদ্ধ কৰি ৰাখিছে এখন বাহন উভতাই পঠোৱাৰ বাবে কোৱা হৈছে বিভিন্ন দল সংগঠনৰ নেতাসমূহ এনেদৰে আহি এই প্ৰতিবাদত সমৰ্থন জনাইছে আজি যিহেতু প্ৰতিবাদৰ দ্বিতীয় দিনাও এই প্ৰতিবাদ পথ অৱৰোধ অব্যাহত আছে বিভিন্ন প্ৰায় ৫,০০০ আচলতে বাহন জড়িত আছে এই সংস্থাৰ সৈতে কেব চালক সংস্থাৰ সৈতে আমাক সভাপতি সম্পাদকে জনাইছে গতিকে এই ৫,০০০ কেব চালক সংস্থাৰ জীৱন জীৱিকাৰ প্ৰশ্নটো আহি পৰিছে বাৰে বাৰে কিন্তু তাৰ পাছতো তেওঁলোকে এই প্ৰতিবাদ মষিমূৰ নহয় যেতিয়ালৈকে আলোচনাৰ মাধ্যমেৰে দুয়োখন চৰকাৰ আগবাঢ়ি নাহে বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈ অহাৰ কথা তেওঁলোকে উল্লেখ কৰিছে গতিকে তেওঁলোকে এই ঘটনাত পুনৰাবৃত্তি যাতে নহয় সেই কথাটোৱে বিচাৰিছে সেয়েহে তেওঁলোকে এই স্থানত এনেদৰে প্ৰতিবাদ মুখৰ হৈ আছে আজি দ্বিতীয় দিন আৰু হয়তো আজিও যদি কোনো আলোচনাৰ প্ৰস্তাৱ তেওঁলোকলৈ নাহে হয়তো কালিও এই প্ৰতিবাদ অব্যাহত ৰাখিব এনেদৰে চাওক এয়া দৃশ্যাংশ উভতাই পঠিওৱা হৈছে বিভিন্ন বাহন ML পঞ্জীয়ন যদি তেওঁলোকে দেখে তেনেহ'লে সেই বাহনসমূহ এনেদৰে আবদ্ধ কৰি তেওঁলোকক উভতাই পঠিয়াই তেওঁলোকৰ চালকসকলৰ এটাই দাবী যেতিয়ালৈকে এই সমস্যাৰ সমাধান নহয় তেতিয়ালৈকে এখনো বাহন আচলতে মহানগৰৰ পৰাও মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰিব আৰু মেঘালয়ৰ দিশৰ পৰাও কোনো বাহন অসমত প্ৰৱেশ কৰিব নোৱাৰিব আৰু এটা কথা ক'ব লাগিব যে যেতিয়াই পৰ্যটন বৰ্ষ আৰম্ভ হ'বৰ হয় অৰ্থাৎ শীতৰ আগমনৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ ঘটনা সংঘটিত হয় আৰু বাৰে বাৰে অসমৰ বাহনক আক্ৰমণৰ লক্ষ্য কৰিলেও একাংশ লোকে আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই বিগত বৰ্ষতো এনেধৰণৰ ঘটনাই সংঘটিত হৈছিল কিন্তু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই বিগত বৰ্ষত আলোচনা হৈছিল সেই আলোচনাৰ কোনো সদুত্তৰ যেন ওলোৱা নাই আলোচনাৰ পিছতো বাৰে বাৰে কিয় আক্ৰমণৰ বলি হয় অসমীয়াসকল এই কথাক লৈ আচলতে চালকসকল যথেষ্ট উত্তেজিত হৈ পৰিছে প্ৰশাসনে ইয়াতে এই পৰ্যন্ত কোনো বাহনক বিশেষভাৱে আক্ৰমণ কৰিবলৈ দিয়া নাই শান্তিপূৰ্ণভাৱে প্ৰতিবাদ চলি আছে কিন্তু তাৰ মাজতো বাৰে বাৰে বাহনসমূহক তেওঁলোকে উভতাই পঠিয়াইছে আৰু এয়া দৃশ্যাংশ মই যোৰাবাটৰ পৰা দেখুৱাই আছো